আগতে চাকৰিৰ নামত টকা দিব লাগিছিলে, ঘোষ দিব লাগিছিলে। আজি মই 1 লাখ চাকৰি দিলো, কোনোবা দালালে 1 টকা খাব পাৰিছে? কোনেও খাব পৰা নাই। এই বছৰত আমি নতুনকৈ আৰু 50,000 চাকৰি আমি দিম। নতুনকৈ আমি 50,000 চাকৰি দিম। আৰু এটা মই নতুন নিয়ম কৰিছো, এঘৰ মানুহৰ ঘৰত 3টা 4টা চাকৰি হয়, কিছুমানৰ ঘৰত এটাও চাকৰি নহয়। এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত চাকৰি আছে আৰু যাৰ ঘৰত চাকৰি নাই, দুইটাই যদি পৰীক্ষা দিয়ে, যাৰ ঘৰত চাকৰি নাই সি 10 নম্বৰ এক্সট্ৰা কৰি পৰীক্ষাত পাব। তাৰ মানে যাৰ ঘৰত চাকৰি নাই তেওঁলোকেও যাতে এটা চাকৰিৰ সুবিধা পাব পাৰে। ইয়াৰ লগতে যুৱক যুৱতীসকলৰ বাবে আমি আৰু এটা নতুন আঁচনি আনিছো যে যিবিলাক ল'ৰাই চাকৰি পাইতো চাকৰি পাব, যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক এইবাৰ আমাৰ চৰকাৰে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবৰ বাবে 2 লাখকৈ টকা দিব। 1 লাখ টকা ঘূৰাই দিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বেংকৰ মৰ্টগেজো নালাগে, চৰকাৰে ডাইৰেক্টলি বেংকৰ একাউণ্টত টকা দিব যে চাকৰি নহল যদি ব্যৱসায় বাণিজ্য এটা তুমি খুলি লোৱা।